ৰাজপথৰ কাৰণে আমি আন্দোলন কৰিব লগা হৈছে। কাৰণ ইতিমধ্যে আপোনালোকে গম পায় যে BTC চৰকাৰে যেতিয়া UPPL গঠন কৰা হৈছিলে তেতিয়া কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই নিৰ্বাচনৰ সময়ত এটা বস্তু প্ৰতিশ্ৰুতি দি কৈছিলে যে আমি BTCখন ছুইজাৰলেণ্ড বনাই দিম। এনেকুৱা ছুইজাৰলেণ্ড নেকি? আমি প্ৰমোদ বড়ো ডাঙৰীয়াক প্ৰশ্ন উত্থাপন কৰিছোঁ। আমাৰ BTCখনত এনেকুৱা আমাৰ মানে ছুইজাৰলেণ্ড নালাগে, যি ছুইজাৰলেণ্ড দি আমাৰ কণ ছাত্ৰ ছাত্ৰী বা পথচাৰীসকলে দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰিব লগা হৈছে। সেই হিচাপে আমি আমছুৱে আজি বাক্সা জিলা সমিতিৰ উদ্যোগত আমি আনন্দ বজাৰত 2 ঘণ্টা অৱস্থাত ধৰ্মঘাট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এইকাৰণে কৰিছোঁ যে আমাৰ শালবৰী মহকুমাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত যি মুখ্য পথসমূহ যি ধৰণৰ যি অৱস্থা একদম জৰুৰীকালীন অৱস্থা সন্মুখীন হৈছে। এই ৰাস্তা দি আমাৰ যি সময়ত অলপ বৰষুণ আহিলে এই বৰষুণৰ ফলত যেতিয়া মানে ডাঙৰ গাঁত হৈ যেতিয়া মানে এটা পুখুৰীৰ নিচিনা সৃষ্টি কৰিছে। এই পুখুৰীত আমি দেখা পাইছোঁ বহুত ছাত্ৰ ছাত্ৰীসকলে স্কুলত যোৱাৰ সময়ত কিন্তু তেওঁলোকে দুৰ্ঘটনা পতিত হৈ তেওঁলোকে মৃত্যুবৰণ কৰিব লগা হৈছে। আমি দাবী জনাইছোঁ অনতি পলমে এই BTCত এই আমাৰ বাক্সা জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত যি ধৰণৰ মানে জৰুৰীকালীন অৱস্থা যি পথ আছে তেওঁলোকে অনতি পলমে পথসমূহ মেৰামতি কৰি আমাক অলপ মানে সকাহ দিব লাগে। আৰু আপোনালোকে গম পাইছে যে আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান, এই মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যিটো মুখ্য পথ, এই মুখ্য পথত যদি আমি আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত বহুত পৰ্যটকসকলে আমাৰ মানে মানাহলৈ আহে তেতিয়া এটা বস্তু আমি দেখিবলৈ পাওঁ, তেওঁলোকে কিন্তু এটা মনত দুখ লৈ গুচি যায়। কাৰণ এনেকুৱা ৰাস্তা যি ৰাস্তাৰ যোগেদি তেওঁলোকে আহিব নোৱাৰে। আমি প্ৰমোদ বড়ো ডাঙৰীয়াক আপোনাক ধৰিয়াই দিছোঁ, নিন্দা জনাইছোঁ। আপুনি এটা ছাত্ৰ সংগঠনৰ সভাপতি আছিলে, তাৰপিছত আপুনি BTCৰ প্ৰধান হৈছে। আপুনি এটা বস্তু প্ৰমাণ জানে যে আমাৰ অতিথিসকলক কেনেদৰে আপ্যায়ন কৰিব লাগে। কিন্তু BTC যেতিয়া বিদেশৰ পৰা মানুহ আহি যেতিয়া মানুহে আহে তেতিয়া কিন্তু এটা বস্তু দেখাবলৈ পায় যে একদম মানে বাটপথৰ যি অৱস্থা, এই বাটপথৰ অৱস্থাত একদম জৰুৰীকালীন অৱস্থা সন্মুখীন হৈছে। আমি দাবী জনাইছোঁ অনতি পলমে আমাৰ যি দাবীসমূহ পূৰণ কৰিব লাগিব। অন্যথাই কিন্তু আমি সমগ্ৰ BTCত কিন্তু এই প্ৰমোদ বড়োৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন ৰূপায়ণ কৰিম। আৰু আপোনালোকে জানে যে 2010 চনৰ পৰাই BTC BPL চৰকাৰ গঠন হোৱাৰ পিছৰে পৰাই যেতিয়া নদ নদীসমূহত যেতিয়া দলং কাম সম্পূৰ্ণ কৰা হৈছিলে, এই দলঙৰ কাম কিন্তু এতিয়ালৈকে সম্পূৰ্ণ কৰিব পৰা নাই। আমি প্ৰমোদ বড়ো ডাঙৰীয়াক এই বিষয়ে কেইবাবাৰো মেমৰেণ্ডাম দিয়াৰ পিছতো প্ৰমোদ বড়ো ডাঙৰীয়াই কিন্তু ইয়াৰ গুৰুত্ব আৰোপ কৰা নাই। আমি প্ৰমোদ বড়ো ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যিসমূহ আদৰৰ দলং আছে এই আদৰৰ দলংসমূহ সম্পূৰ্ণৰূপে পূৰণ কৰিবলৈ আমি দাবী জনাইছোঁ। অন্যথাই কিন্তু আপোনাৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন হ'ব। আপোনালোকে জানে যে 2025 চনত BTC নিৰ্বাচন আহিব। এই নিৰ্বাচনৰ সময়ত আপোনাৰ প্ৰতিশ্ৰুতি কিন্তু যদি পূৰণ কৰিব নোৱাৰে তেনেহ'লে সমগ্ৰ বাক্সাত কিন্তু আপোনাৰ মানে নিষিদ্ধ কৰি আমি ঘোষণা কৰিম। কাৰণ নিৰ্বাচন আহিলে আপোনালোকে প্ৰতিশ্ৰুতি দিয়ে, এই প্ৰতিশ্ৰুতি যদি পূৰণ কৰিব নোৱাৰে তেনেহ'লে কিন্তু আপোনাৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন ৰূপায়ণ কৰিম।